তোমালোকে গোলক আৰু বৃত্তটোতো জানা দুটা একে বুলি নাভাবিবা ঠিক আছে সাইকেলৰ চকাটো যদি সুধু মই কেনেকুৱা আছে তোমালোকে কবা বৃত্তাকাৰ ফুটবলটো কি গোলাকাৰ তো আমি গোলাকাৰৰ কথা কৈছো যে বৃত্তাকাৰৰ কথা কোৱা নাই যদিও ইয়াত তোমাৰ কি হৈছে দেখাত বৃত্তাকাৰ হয় নে নহয় কিন্তু এটো এটা গোলকৰ অংশ দেই দাপোনবিলাক তোমালোকক মই বাৰু প্ৰেক্টিকেলিও দেখাই দিম বস্তুবিলাক তো এতিয়া জাস্ট বুজি লোৱা এতিয়া গোলাকাৰ দাপোন ফুটবলটোৰ কথা আকৌ দুটা লগ লগালে এই ফুটবলটোৰ সৌ মাজত এটা বিন্দু থাকিব নিশ্চয় তোমালোকৰ হয়নে যেনেকৈ বৃত্তৰ এটা কেন্দ্ৰ থাকে ঠিক তেনেকৈ গোলকৰ এটা কি থাকিব তোমাৰ কেন্দ্ৰ থাকিব অৰ্থাৎ দাপোনখনৰ সেইটোৱে হ'ব কি তোমাৰ ভাঁজ কেন্দ্ৰ ঠিক আছে অৰ্থাৎ ইয়াক যদি মই কমপ্লিট কৰো তোমাৰ নিশ্চয় এটা ইয়াৰ কি আছে মাজত কেন্দ্ৰ আছে ঠিক আছে এই কেন্দ্ৰটোক কি বুলি কয় ভাঁজ কেন্দ্ৰ বুলি কয় অৰ্থাৎ কেৰে বুজায় এটুক সিৰে বুজায় ঠিক আছে এতিয়া সিৰ ডেফিনেশনটো কেনেকৈ দিবা তো বুজি লবা গোলাকাৰ দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে ফুটবলটোৰ পৰা গোলাকাৰ দাপোনখন লৈছে এনেকৈ ভাবা যে গোলাকাৰ দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে সেই গোলকটোৰ যিটো কেন্দ্ৰবিন্দু তাকে কি বুলি কয় ভাঁজ কেন্দ্ৰ ক্লিয়াৰ আৰু এবাৰ কৈছো গোলাকাৰ দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে সেই গোলকটোৰ কেন্দ্ৰবিন্দুটোক কি বুলি কয় ভাঁজ কেন্দ্ৰ বুলি কয় ঠিক আছে ডেফিনেশন